নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ৰাজনীতি বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন এই গোটেইকেইটা প্ৰশ্ন অসম ৰাজনীতিৰ লগত জড়িত প্ৰথম প্ৰশ্ন ভাৰতীয় সংবিধানৰ ৰচনা উপসমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন গোপীনাথ বৰদলৈ মানিক চন্দ্ৰ বৰুৱা সৈয়দ মহম্মদ সাদুল্লাহ তৰুণৰাম ফুকন শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সৈয়দ মহম্মদ সাদুল্লাহ তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল মহেন্দ্ৰ মোহন চৌধুৰী বিমলা প্ৰসাদ চলিহা যোগেন্দ্ৰনাথ হাজৰিকা হিতেশ্বৰ শইকীয়া শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বিমলা প্ৰসাদ চলিহা অসমৰ প্ৰথমখন অকংগ্ৰেছী সন্মিলিত চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল শৰৎ চন্দ্ৰ সিংহ মহেন্দ্ৰ মোহন চৌধুৰী গোলাপ বৰবৰা সৈয়দ মহম্মদ সাদুল্লাহ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি সৈয়দ মহম্মদ সাদুল্লাহৰ সময়ত প্ৰথমখন অকংগ্ৰেছী সন্মিলিত চৰকাৰ গঠন হৈছিল অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰ কিমান চনত গঠিত হৈছিল 1947 চন 1980 চন 1978 চন 1985 চন শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1978 চনত অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল সেই চৰকাৰ গঠন কৰিছিল জনতা দলে অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল শৰৎ চন্দ্ৰ সিংহ মহেন্দ্ৰ মোহন চৌধুৰী গোলাপ বৰবৰা প্ৰফুল্ল কুমাৰ মহন্ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি গোলাপ বৰবৰা অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি আছিল গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি ছাৰ চালে মহম্মদ আকবৰ হায়দ্ৰী ফখৰুদ্দিন আলী আহমেদ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ছাৰ চালে মহম্মদ আকবৰ হায়দ্ৰী আছিলে অসমৰ স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল শৰৎ চন্দ্ৰ সিংহ তৰুণৰাম ফুকন সৈয়দ ছাৰ মহম্মদ সাদুল্লাহ গোপীনাথ বৰদলৈ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি গোপীনাথ বৰদলৈ আছিলে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল গোপীনাথ বৰদলৈ দেৱানন্দ কোঁৱৰ বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি আছিলে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি গোপীনাথ বৰদলৈ ফখৰুদ্দিন আলী আহমেদ বিষ্ণুৰাম মেধি ওপৰৰ এটাও নহয় অসমৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হৈছে ফখৰুদ্দিন আলী আহমেদ তেওঁ অসমৰ একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি লগতে অসমৰ একমাত্ৰ ৰাষ্ট্ৰপতি অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন হেমপ্ৰভা শইকীয়া সৈয়দ আনোৱাৰা তাইমুৰ মেভিজ দেন ৰেণুকা দেৱী বৰকটকী শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সৈয়দা আনোৱাৰা তাইমুৰ হৈছে অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল হেমপ্ৰভা শইকীয়া বনলী সংমেন মেভিজ দেন ৰেণুকা দেৱী বৰকটকী শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বনলী সংমেন হৈছে অসমৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম কি হেমপ্ৰভা শইকীয়া অজন্তা নেওগ বনলী সংমেন ৰেণুকা দেৱী বৰকটকী শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অজন্তা নেওগ হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অসমৰ বিধানসভাৰ আসনৰ সংখ্যা কিমান 126খন 128খন 130খন 140খন শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 126খন অসমৰ বিধানসভাৰ আসনৰ সংখ্যা হৈছে 126খন অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমানখন 12খন 14খন 16খন 18খন শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 14খন অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14খন অসমৰ ৰাজ্যসভাৰ আসন কেইখন 7খন 6খন 5খন 8খন শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 7খন অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 7খন অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান 5টা 6টা 7টা 8টা শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 8টা অসম বিধানসভাৰ 126টা সমষ্টিৰ অনুসূচিত জাতিৰ বাবে সদস্যৰ সংৰক্ষিত সমষ্টি হৈছে 8টা অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত 10টা 12টা 16টা 14টা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 14টা অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত অনুসূচিত জনজাতিৰ সদস্যৰ সংৰক্ষিত সমষ্টি হৈছে 14টা অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি ৰূপম কুৰ্মী লক্ষী ওৰাং দয়মন্তী মুণ্ডা সাধনী কৰ্মকাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰূপম কুৰ্মী
ৰূপম কুৰ্মী হৈছে জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী। কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমেদ, হেম বৰুৱা, সুৰেন বুঢ়াগোহাঁই। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, সুৰেন বুঢ়াগোহাঁই আছিলে কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথমগৰাকী মন্ত্ৰী, যিয়ে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল। সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? মেভিজ ডেন, সৈয়দ আনোৱাৰা তাইমুৰ, চন্দ্ৰপ্ৰভা শইকীয়ানী, ৰেণুকা দেৱী বৰকটকী। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ৰেণুকা দেৱী বৰকটকী আছিলে সৰ্বপ্ৰথম ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমৰ পৰা স্থান পোৱা প্ৰথমগৰাকী মহিলা মন্ত্ৰী। অসমৰ বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী কোন আছিল? ৰেণুপমা ৰাজখোৱা, বৰ্ণালী সংমেন, প্ৰণতি ফুকন, ৰেণুকা দেৱী বৰকটকী। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বৰ্ণালী সংমেন আছিলে অসমৰ প্ৰথমগৰাকী মহিলা উপাধ্যক্ষা, যিয়ে বিধানসভাৰ উপাধ্যক্ষাৰ পদ অলংকৃত কৰিছিল। লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল? 1977 চনত, 1979 চনত, 1990 চনত, 1995 চনত। শুদ্ধ উত্তৰ হৈছে অসমত 1979 চনত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল। অসমত মুঠ চাৰিবাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল, প্ৰথমবাৰ হৈছিল 1979 চনত। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, ধন্যবাদ।